ফুল ফুল মোৰ খুবেই প্ৰিয় জীৱনৰ বাটত ফুল বিচাৰিবলৈ হলে কিবা এটাতো অৰ্জন কৰিব পাৰিব লাগিব ন সেইবাবে জীৱনৰ বাটত ফুল বিচৰাৰ ট্ৰিক্স কিছুমান বা বাৰ্তা কিছুমান লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ কৌশিক উন্মিলন ফুলৰ কথা পিছত পাতিম মেইন কথাটোলৈ আহোঁ অসম চৰকাৰে নতুনকৈ যি ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ আণ্ডাৰত কিছুমান পোষ্ট মানে চাকৰি 2047টা চাকৰিৰ যি আবেদন ওলাইছিলে সেই আবেদনখিনিৰ অনলাইন এপ্লাই আৰম্ভ হোৱা নাছিল কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে অনলাইন এপ্লাই আজিৰ পৰা এই মাত্ৰ মই যে ভিডিঅ'টো কৰিছোঁ এই সময়ৰ পৰা আৰম্ভ হৈছে সেইকাৰণে মই আগত ভিডিঅ'টো বনোৱা নাই কেনেকৈ এপ্লাই কৰিব কি কৰিব তেতিয়াহে জীৱনত ফুল বিচাৰিব পাৰিব হয়নে নহয় আৰু ফুলৰ লগত মালিনী কিন্তু লাগিবই মালিনী পাবলৈ হ'লে বা মালিনীয়ে ফুলপাহ পাবলৈ হ'লে কিবা এটাতো লাগিব লাগিলে ব্যক্তিগতই হওক চৰকাৰীয়ে হওক মেইন কথা হ'ল চৰকাৰীত মানুহৰ বেছিকৈ ধান্দা কাৰণ চৰকাৰী চাকৰি বুলি ক'লে এটা কি হয় মানে সকলোৰে মনত এটা থিংকিং আছে যে চৰকাৰী চাকৰি হোৱাৰ লগে লগে মানুহটোৰ মানে এটা এষ্টাব্লিছমেণ্ট হৈ গ'ল মই কিন্তু তেনেদৰে নাভাবোঁ কিন্তু যি কি নহওক আহক এইবোৰ কথা পিছত পাতিম কেনেকৈ DME 2047টা পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব সেইটো চাই লওঁ প্ৰথমতে গুগল বাবাক খুলি ল'ম মানে আমাৰ গুগল ক্ৰম আৰু গুগল ক্ৰমটো খুলি লৈ পেলাই তাত আপুনি চাৰ্চ কৰিব DME ৰিক্ৰুইটমেণ্ট এনেদৰে আপুনি চাৰ্চ কৰিব পাৰে নাইবা আপুনি ডাইৰেক্ট যিটো পৰ্টেল যিটোৰ লিংক মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে সেই লিংকটোত ডাইৰেক্ট ক্লিক কৰি পেলাই আপুনি এই ৱেবছাইটটো পাব ইয়াত দুটা অপশ্যন ওলাব নিউ ৰেজিষ্ট্ৰেশ্যন এণ্ড লগ ইন আপুনি প্ৰথমতেই যাব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যনত লগ ইনত গ'লে নহ'ব লগ ইন আফটাৰ ডেট নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে এনেকৈ ওলাই পৰিব কি লাগিব আপোনাৰ ফটো চাইজ আৰু ছিগনেচাৰ চাইজ দিয়া আছে দেখিছে আৰু লগতে এটা কুৱেৰি নাম্বাৰ দিয়া আছে তাৰপিছত নেক্সট কৰিলে এই ফৰ্মখন আপোনাৰ সন্মুখত আহি পৰিব ইয়াত আপোনাৰ নাম দেউতাৰ নাম আপোনাৰ ঠিকনা এড্ৰেছ জেণ্ডাৰ ডেট অফ বাৰ্থ সকলোখিনি সুন্দৰকৈ পূৰাব আৰু পাৰ্মানেণ্ট এড্ৰেছ সেইখিনি দিব যদি ছেম হয় ছেম এজ দ্য এবভত টিক কৰিব তাৰপিছত নেশ্যনেলিটি পূৰাব তাৰপিছত আপোনাৰ কাষ্টটো চুজ কৰিব আপুনি ফিজিকেলি এবল হয় নে নহয় বা ডিজেবল সেইটো চিলেক্ট কৰিব তাৰপিছত আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত ভৰাই দিব লাগিব ভৰাই দিয়াৰ পিছত আপুনি পোষ্টকেইটা আহিব টেকনিকেল আৰু নন টেকনিকেল সেইকেইটা চুজ কৰি তাৰপাছত আপুনি নিজৰ ফটো আৰু ছিগনেচাৰ শুদ্ধ ৰূপত শুদ্ধ সঠিক যিটো দিয়া আছে চাইজ সেইটো ৰূপত আপুনি পিক্সেল ৱাইজত আপলোড কৰি পেলাই আপুনি ছাবমিট কৰিলে ফৰ্মখন ছাবমিট হৈ যাব ইয়াত কোনো ধৰণৰ এক্সট্ৰা ডকুমেণ্টছ আপুনি লগত গাঁঠি দিব নালাগে বা স্কেন কৰি আপলোড কৰিব দৰকাৰ নাই খালি লাষ্টত পাছৱৰ্ডটা নিজে চুজ কৰি দিব লাগিব য'ত স্পেচিয়েল কেৰেক্টাৰ কেপিটেল লেটাৰ স্মল লেটাৰ এণ্ড নিউমাৰিক থাকিব লাগিব এইখিনি হৈছে চমুকৈ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত